ডিগবৈ পৌৰসভাৰ কামক লৈ ব্যৱসায়ীৰ ক্ষোভ। লোকসভাৰ নিৰ্বাচনৰ আগে আগে ৩৮ নং ৰাষ্ট্ৰীয় ঘাইপথৰ ডিগবৈ বৰবিল পথৰ মেৰামতি কামৰ বাবে ৰাষ্ট্ৰীয় ঘাইপথৰ কাষতে লাগি থকা দোকানৰ আগত নতুনকৈ ঘাইপথটি বহল কৰাৰ বাবে গাঁত খন্দা হৈছিল। গাঁত খন্দা ঠাইত পানী জমা হোৱাত গ্ৰাহকসকলৰ দোকানলৈ অহা যোৱাত অসুবিধা হৈছিল। ৰাষ্ট্ৰীয় ঘাইপথৰ কাম সম্পূৰ্ণ নোহোৱাকৈ ডিগবৈ পৌৰসভাই আহি দোকানৰ কাষতে লাগি থকা ড্ৰেইনৰ স্লেব উঠাব অহাত ব্যৱসায়ীসকলে ক্ষোভিত হৈ পৰে। ব্যৱসায়ীসকলে দাবী জনাইছে, ঘাইপথৰ কাম সম্পূৰ্ণ নোহোৱালৈকে পৌৰসভাক কোনো ধৰণৰ ড্ৰেইনৰ কাম কৰিব দিয়া নহ'ব। আপোনালোকে দেখিছে যে এই ৰাস্তা নেশ্যনেল হাইৱে ছাইডত খান্দি ৰাখিছে জেচিবি দি পিনে। তো সেইটো ক্লিয়াৰ নকৰাকৈ ইলেকশ্যনৰ আগতে যিটো জেচিবি লগাই খান্দিছিলে, ব্লক লগোৱা কথা আছিলে, ব্লক নলগাই আজি এমাহ দিন পাৰ হ'ল, এতিয়ালৈকে কাম একো হোৱা নাই। আৰু আজি আহি পেলাই যিটো দোকানৰ আগত নলা আছে, নলাৰ ওপৰত স্লেব আছে, সেই স্লেব পৌৰসভাৰ পৰা উঠাবলৈ আহিছে। আমি কামত একো অবজেকশ্যন কৰা নাই, কাম হওক, উন্নত ৰাস্তা হওক, নলা ভাল হওক, কিন্তু মানে এটা কাম ক্লিয়াৰ নকৰাকৈ দোকানী যিসকল আছে তেওঁলোকৰ সকলোৰে প্ৰব্লেম হৈছে, ভালকৈ দোকান হেৰি কৰিব পৰা নাই। আজি আকৌ স্লেব উঠাবলৈ আহিছে আৰু স্লেব উঠাই দিয়া লগালগ যি দোকান অলপ চলপ চলি আছে সেইটো বন্ধ কৰি পিনে একেবাৰে কিমান দিন বন্ধ হৈ থাকে কোনো ঠিক নাই। ডিগবৈৰ পৰা প্ৰদীপ দেৱনাথৰ ৰিপৰ্ট, DA 365।